হোম বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও আঁচনিৰ বিষয়ে ঘোষণা কৰিছে আৰু কোনটো আঁচনিৰ জৰিয়তে কোনসকল ব্যক্তিয়ে উপকৃত হ'ব বা কোনটো আঁচনিৰ জৰিয়তে কোনজন ব্যক্তিয়ে লাভান্বিত হ'ব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় ভালকৈ বুজি পাব। ইয়াৰ লগতে আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈ আছোঁ যে আপোনালোকে বৰ্তমান সময়ত ঘৰত বহি ইনকাম কৰিব পাৰিব। খবৰ লৈ আছোঁ আপোনালোকে নিশ্চয় দেখি পাইছে এটা গেম আৰু এই গেমৰ জৰিয়তে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জোৱা খেলো নহয়। আপোনালোকক মই দেখুৱাইছোঁ মই অলৰেডি কিমান টকা ইনকাম কৰিছোঁ। মই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু মই ইয়াতে চাওক দেখিবলৈ পাইছে ইয়াতে ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে চাওক টোটেল মই $60 $10 আৰু $30 দুবাৰকৈ অৰ্থাৎ $130 মই ইনকাম কৰিছোঁ আৰু বৰ্তমান $130 ভেলু কিন্তু প্ৰায় 13,000 টকা, ঠিক আছে, বা 15,000 টকালৈকে হ'ব। গতিকে মই কিন্তু অলৰেডি এইখিনি টকা ইয়াৰ পৰা ইনকাম কৰিছোঁ। লগতে ইতিমধ্যে কিন্তু মোৰ $20 এটা জমা হৈ আছে আৰু এই টকাটো মই ডাইৰেক্ট ইনষ্টেণ্ট এতিয়াই মোৰ একাউণ্টত ল'ব পাৰিম। গতিকে আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্টাৰ কৰি সম্পূৰ্ণ ফ্ৰীত গেম খেলি ইনকাম কৰিব পাৰিব। তো বহুত সংখ্যক ভাবে হয়তো এইটো এতিয়া জোৱা খেল হ'ব পাৰে বা টকা লগাই গেম খেলিব লগা হ'ব পাৰে। নহয়, ইয়াতে টকা ইনভেষ্ট কৰা বা টকা এড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই। গতিকে আপোনালোকে বিচাৰিলে আপোনালোকে যিটো ফ্ৰী সময় পায় সেই ফ্ৰী সময়টো গেম খেলি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। সেকৈ আপোনালোকে মোৰ ইনকাম প্ৰুফটো দেখা পালে এতিয়া আপুনি যদি ভাবে আপুনিও ইনকাম কৰিব, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰে। যে নহওক আপোনালোকে দেখিব পাইছে এইখন এখন জাননী আৰু অসম বাজেট 2026 আৰু 27 আপোনালোকে দেখিব পাইছে সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা 6,000 কোটি টকাৰ কিন্তু আবণ্টন সামগ্ৰিক আবণ্টন লোৱা হৈছে আৰু অসম চৰকাৰৰ এই আবণ্টনসমূহ কি বা কি আঁচনি কোন আঁচনিৰ জৰিয়তে কোনে কিমান লাভান্বিত হ'ব। এটা চাওক পদক্ষেপসমূহ আপোনালোকে দেখিবলৈ পাইছে। প্ৰথমত আছে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে অসমৰ আটাইতকৈ ব্যয়বহুল আৰু অসমৰ আটাইতকৈ জনবহুল আঁচনিটোৱে হ'ল অৰুণোদয় আঁচনি আৰু এইটো কিন্তু বৰ্তমান সময়ত অসমৰ সকলো মানুহে এই বিষয়ে জানে বা অৰুণোদয় আঁচনিৰ বিষয়ে সকলোৱে জানে। আৰু আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ পৰা অৰ্থাৎ অহা মাহৰ পৰা কিন্তু অৰুণোদয় আঁচনি হিতাধিকাৰী আহিলে মাহিলী 3,000কৈ টকা লাভ কৰিবলৈ গৈ আছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই আপোনালোকে কমেণ্টত জনাই দিয়ক। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো যেতিয়া নেকি আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক সকলোৰ আগতে জনাই দিম। যে নহওক ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে দ্বিতীয় আঁচনিটো হ'ল শ্বহীদ কৌলকৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন আঁচনি। এই আঁচনিৰ কথাও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। লগতে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনিৰ কথাও উল্লেখ কৰা হৈছে। আপোনালোকে জানে যে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি লাভ কৰিব। তাৰপিছত আছে জীৱন প্ৰেৰণা আঁচনি আৰু জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে কিন্তু যিসকল ছাত্ৰ আছে ছাত্ৰ ছাত্ৰীসকলে মাহিলী 2,500 টকা লাভ কৰিব। অ'কে, আৰু জীৱন প্ৰেৰণা আঁচনিৰ বাবে কিন্তু প্ৰত্যেক বছৰে আবেদন কৰিবলৈ দিয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা পাই আছে সেইসকলে কিন্তু ইতিমধ্যে এই বিষয়ে ভালকৈ জানে। আৰু আপোনালোকে যদি এতিয়ালৈকে জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰা নাই আগন্তুক বছৰত ইয়াৰ বাবেও আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া নিশ্চয় আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আহিছে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি। আৰু নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ 1,250 টকাকৈ মাহিলী দি থকা হয়। যিসকল নেকি কলেজত পঢ়ে, মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীক দিয়া হৈছে। তাৰপিছত উদাসীন বকতলৈ উদগনি দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰী কি সা সঁজুলি যোজনা, মুখ্যমন্ত্ৰী কি সা সঁজুলি যোজনাৰ জৰিয়তে কিন্তু প্ৰত্যেকজন কৃষককে 5,000কৈ টকা প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে মই এই আঁচনিৰ বিষয়ে এখন ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ' চাই এতিয়াও আবেদন কৰিব পাৰিব। অ'কে, মুখ্যমন্ত্ৰী যি কি সা সঁজুলি যোজনা। ইয়াৰ লগতে আপোনালোকে দেখিছে চাহ শ্ৰমিকসকলৰ কিন্তু সহায়ৰ হাত বা সহায় কৰা হ'ব বুলি কোৱা হৈছে। তো এনেকুৱা কেইবাটাও আঁচনিৰ বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে অসম বাজেট অধিৱেশনত। তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে অসমবাসীলৈ ওলাই অহা 8টাকৈ নতুন আঁচনিৰ বিষয়ে আপোনালোকে ইয়াৰে মাজৰ পৰা কোনটো আঁচনিৰ বিষয়ে ভালকৈ জানিব পাৰিছে বা কোনটো আঁচনিৰ বিষয়ে আপোনালোকে জানি নিশ্চয় কমেণ্টত জনাব। আৰু আপোনালোকে কোনটো আঁচনিৰ বিষয়ে আৰু বিশেষ জানিব বিচাৰে কমেণ্টত জনালে মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে কভাৰ কৰিম। যে নহওক ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰিব আৰু এনেকুৱা আপডেটসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।